Good afternoon everyone. মই আজি এইখন ভিডিঅ'ত the toughest, most difficult and most important correct tense that means correction of verb form বোৰ আলোচনা কৰিছো লগতে ধুনিয়াকৈ এক্সপ্লেইন কৰি দিছো যিবোৰ ক্লাস 9 10 11 আৰু 12 ফৰ বৰ্ডৰ ফাইনাল এক্সামিনেশনৰ বাবে খুবই ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে যদি মনোযোগৰে শুনা তেনেহলে নিশ্চয় বুজিব পাৰিবা তো তেনেহলে মই এতিয়া তোমালোকক বৰ্ডত লৈ গৈ আছো তোমালোকে জাস্ট কনসেন্ট্ৰেট কৰিবা Hello everyone, now I am going to explain all these questions so you have to concentrate and listen it carefully so that you can understand it. I move to the first question. The question is that I made him go to his office. Moi etia bujai di asu I made him that means moi teketok log paisilu ba dekha paisilu go to his office that means office loi goi thoka obostat meaning khini ekhiniye je মই তেকেটক অফিস লৈ গৈ থকা অৱস্থাত দেখা পাইছিলো বা লগ ধৰিছিলো এতিয়া কি বুজা পালো ইয়াত অফিস লৈ গৈ থকা অৱস্থাত তো গৈ থকা অৱস্থাখিনি প্ৰকাশ কৰিবলৈ হলে আমি সদায় ভাৰ্বৰ লগত আইএনজি লগাই দি প্ৰেজেন্ট পাৰ্টিসিপল বনাম তেতিয়াহে অৱস্থাটো প্ৰকাশ পাব যেনেকুৱা অফিস লৈ গৈ থকা অৱস্থা তো তেনেহলে শুদ্ধ কি হ'ব আই মেড হিম গোইং আইএনজি লগাই দিলো গোইং Going means etia ki bujala yat je office loi goi thoka obostha yat obostha to prakash korile ki obostha goi thoka obostha sentence kini meaning je to tenikuai je moi teketok log paisilu office loi goi thoka obostha that means tekete jetia office loi goi asil tetia moi teketor log paisilu moi tomalokok bhaldore bujai dia karone moi eta example diso yat I saw him work in the field. Look at the question. I saw him that means moi teketok dekisilu work in the field. Work in the field means potharot kaam kori thoka obosthat. To yat kaam kori thoka obosthar kotha koa aise yat goi thoka obosthar kotha koa aise তো এনেকুৱা অৱস্থাৰ কথা যদি কোৱা হয় তেনেহলে আমি সদায় এই ভাবটোৰ লগত আইএনজি লগাই দি প্ৰেজেন্ট পাৰ্টিসিপল বনাই দি পেলাই শুদ্ধ কৰিম তেনেহলে এটো শুদ্ধ কি হ'ব আই স হিম মই তেকেটক দেখিছিলো ওয়ার্কিং ইন দি ফিল্ড তো ইয়াৰ লগত আমি আইএনজি লগাই দিম ওয়ার্কিং ইন দি ফিল্ড দ্যাট মিন্স পথাৰত কাম কৰি থকা অৱস্থাত মই তেকেটক দেখিছিলো সেম তেনেকুৱা ইয়াত হ'ব I met him going to his office so this is the right one Okay, I move to the next question. My brother practice law these days. মই এতিয়া বুজাই দি আছো my brother that means my brother মোৰ brother practice means অভ্যাস কৰে বা পঢ়ে কি অভ্যাস কৰে law these days means আজিকালি তো ইয়াত কি বুজা পালো আমি যে মোৰ brother আজিকালি law practice কৰে বা law অধ্যয়ন কৰে তো আজিকালি law practice কৰে বা অধ্যয়ন কৰে এইখিনি কি হল simple sentence হয় আৰু simple sentence বোৰ সদায় present indefinite tense হয় so we understood that the sentence is a present indefinite tense so we have to correct it like my brother practices yes লগাই দিলো because the subject is a third person singular number so my brother practices law these days Student, I hope you understood it. Now, I move to the next one. The principal is not in his room. He go out. There are two sentences in this question. One is the principal is not in his room. That means principal teketor roomot etia nai. Tarpisot likha ase he means principal or kotha kowa aise. He go out. That means tekete bahir loi goise. Okay, এতিয়া সোয়া ভালদৰে প্ৰথম সেন্টেন্সৰ কন্ডিশনটো আমি চাইলাম আগত প্ৰিন্সিপাল এতিয়া ৰুমত নাই এটো কি টেন্সত লিখা আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত বা বৰ্তমান সময়ত কথাখিনি কোৱা হৈছে তো এনেকুৱা কন্ডিশন হ'ব পাৰে যে কোনোবা হয়তো প্ৰিন্সিপালে লগ ধৰিবলৈ আহিছে তো আমি তেতিয়া এনেকৈ কম যে প্ৰিন্সিপাল এতিয়া ঘৰত নাই এইখিনি আমি বৰ্তমান সময়ত কলো তেনেহলে এইখিনিও বৰ্তমানৰ লগতে জড়িত থাকিব কি হ'ব তেনেহলে তেখেত ওলাই গল প্ৰিন্সিপাল এতিয়া ঘৰত নাই তেখেত ওলাই গল দ্যাট মিন্স তেখেতৰ যোৱা কাৰ্যখিনি এই মাত্ৰ সম্পাদিত হৈছে তো
যিবোৰ কাৰ্য অলপ আগতে সম্পাদিত হয় সেইবোৰ সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হয় তো তেনেহলে আমি বুজা পালো এই ক্লজটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব তো শুদ্ধ কি হ'ব তোমালোকে গোটাইখিনি লিখিবা লিখাৰ পিছত ইয়াত সাবজেক্টৰ পিছত হ্যাজ বা হ্যাভ লিখিবা তো হি লগত হ্যাজ লিখা হয় গতিকে মই হ্যাজ লিখি দিছো আৰু তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু গন হ'ব ইয়াত he has gone out so the right answer is that the principal is not in his room he has gone out এতিয়া তোমালোকক আৰু ভালদৰে বুজাই দিয়াৰ কাৰণে মই এটো বেলেগ ধৰণে বুজাই দি আছো আকৌ এবাৰ যদি ইয়াত থাকিলে হেতেন the principal was not in his room was not দিয়াৰ লগে লগে সময়খিনি অতীতত গুচি গল যে প্ৰিন্সিপালে তেখেতৰ ৰুমত না আছিল আৰু ইয়াত যদি আমি yesterday লগাই দিও yesterday তো কি হ'ব প্ৰিন্সিপাল যোৱাকালি অফিসত না আছিল বা ৰুমত না আছিল তেনেহলে আমি ইয়াত কি কম তেখেতে ওলাই গৈছিল দিল্লীলৈ বা যিকোনো ঠাই এটা দিম আমি যে তেখেতে দিল্লীলৈ তেতে কি কম গৈছিল প্ৰিন্সিপাল যোৱাকালি অফিসত না আছিল বা ৰুমত না আছিল তেখেতে দিল্লীলৈ গৈছিল তো তেতিয়া past indefinite tense হ'ব কিন্তু আমাৰ কোৱেশ্চনত যেটো প্ৰেজেন্ট indefinite tense দিয়া আছে তেনেহলে আমি ইয়াত প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম গতিকে তোমালোকে প্ৰথম সেন্টেন্সটো দেখিবা সময়খিনি দেখি লবা তাৰ পিছতে নেক্সট সেন্টেন্সৰ সময়খিনি হিচাপত তোমালোকে কাৰেকচন কৰিবা আই হোপ ইউ আন্ডাৰস্টুড ইট এতিয়া মই নেক্সট কোৱেশ্চনলৈ আগুৱাই গৈছো It be almost 5 years since my brother left for Delhi মই পুনৰ এবাৰ পঢ়ি পেলাই বুজাই দি আছো It be almost means প্ৰায় 5 years that means প্ৰায় 5 বছৰ মান হল since my brother left for Delhi মোৰ ভাইটিৰ দিল্লীলৈ যোৱাৰ that means এইখিনিয়ে প্ৰকাশ পালে ইয়াত যে মোৰ ব্ৰাদাৰ দিল্লীলৈ যোৱাৰ আজিলৈকে 5 বছৰ মান প্ৰায় হৈ গল তো এইখিনি আমি কি বুজা পালো যে আজিৰ পৰা 5 বছৰ আগত মোৰ ব্ৰাদাৰে দিল্লীলৈ গৈছিল আৰু তেতিয়াৰ পৰা যদি আমি হিসাব কৰো প্ৰায় এতিয়ালৈকে 5 বছৰ মান হৈ আছে that means দিনৰ পিছত দিন গৈ আছে আৰু বছৰবোৰ আগুৱাই গৈ আছে এনেকৈ 5 বছৰ 6 বছৰ 7 বছৰ আগুৱাই থাকিব তো এইখিনি স্পষ্ট হল যে কামখিনি that means দিল্লীলৈ যোৱাৰ কামখিনি 5 বছৰ আগতে স্টাৰ্ট হৈছিল বা গৈছিল কিন্তু দিনবোৰ এতিয়ালৈকে চলি আছে that means আগতে স্টাৰ্ট হৈ বৰ্তমানলৈকে চলি আছে এইখিনিয়ে স্পষ্ট হল গতিকে আমি বুজা পালো যে sentence to present perfect continuous tense লিখা আছে কাৰণ যিবোৰ কাম আগতে স্টাৰ্ট হৈ বৰ্তমানলৈকে চলি থাকে সেইবোৰ সদায় present perfect continuous tense হয় এতিয়া কথা হল sentence to ব্ৰেকেটত দিয়া আছে be এতিয়া be থাকিলে তাৰ পৰিৱৰ্তে কি লিখিব লাগিব হেকিনি মই আগৰ ভিডিওত কৈ দিছো যদি তোমালোকে দেখা নাই মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে চাই লবা তো যদি ব্ৰেকেটত be থাকে তেনেহলে tense অনুসৰি আমি সেই টেন্সৰ বি ভাৰ্বৰ ৰূপটো লিখিম তো আমি যেটো বুজা পালো যে সেন্টেন্স তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ লিখা আছে আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বি ভাৰ্বৰ ফৰ্মটো হল হ্যাজ বিন নহলে হ্যাভ বিন তো আমি অ্যাকৰ্ডিং টু দা সাবজেক্ট হিচাপত লিখিম ইয়াৰ সাবজেক্ট দিয়া আছে ইট আৰু ইটৰ লগত কি হ'ব হ্যাজ বিন তোমালোকে এটা নিশ্চয় জানা তেনেহলে শুদ্ধ আনসাৰটো কি হ'ব ইট has been It has been almost 5 years বাকিখিনি লিখিলে শুদ্ধ হৈ যাব মই আশা কৰিছো তোমালোকে নিশ্চয় বুজিব পাৰিছা মই নেক্সট কোৱেশ্চনলৈ আগুৱাই গৈছো A black and white dog bark now মই পুনৰ এবাৰ বুজাই দিছো A black and white dog কলা আৰু বগা কুকুৰ bark now that means ভুকি আছে bark means ভুকা now means এতিয়া আৰু নাও শব্দটো সাধাৰণতে বেছি ভাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয় এটো সিম্পল সেন্টেন্স হয় মই বুজাই দি আছো যে এটা কলা আৰু বগা কুকুৰে এতিয়া ভুকি আছে তো তেনেহলে কামটো চলি আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব এতিয়া কথা হল ইয়াত আমালোকৰ সাবজেক্টৰ পিছত কি লাগিব এম ইজ আৰ যিকোনো এটা লাগিব তাৰ পিছত ভাৰ্বৰ লগত আইএনজি লগাই দিম তো ইয়াৰ সাবজেক্টটো ভালদৰে চাবা সিঙ্গুলাৰ নম্বৰ নে প্লুৰাল নম্বৰ হয় সাবজেক্টটো A black and white তো তোমালোকৰ বেছি ভাগে হয়তো ভাবি লবা যে ইয়াত দুটা কুকুৰ আছে এটা কলা আৰু এটা বগা যদি দুটা কুকুৰ হয় তেনেহলে প্লুৰাল নম্বৰ হ'ব আৰু প্লুৰাল নম্বৰ হলে ইয়াত কি হ'ব আর হ'ব কিন্তু তেনেকুৱা নহয় মই বুজাই দি আছো তাৰ আগত মই তোমালোকক জনাই দিও এনেকুৱা ধৰণৰ সাবজেক্টৰ বিষয়ে সিঙ্গুলাৰ নম্বৰ হ'ব নে প্লুৰাল নম্বৰ হ'ব যদি তোমালোকৰ কনফিউজন থাকে
সেন্টেন্স কাৰেকশ্যনত প্ৰয়োজন হয় তেনেহলে তোমালোকৰ বাবে মই এনেকুৱা ভিডিও অলৰেডি বনাই দিছো আৰু এইটো ভিডিও ডেসক্ৰিপচনত মই লিংক দি দিম তোমালোকে চাই লবা ইয়াত দেখা black and white ইয়াত দি আছে a black and white that means ইয়াত এটা কুকুৰৰ কথাই কোৱা আছে যেটো কুকুৰৰ ৰং black আৰু white যদি ইয়াত এটা a দিয়া থাকিলে হেতেন a black and a white dog তেনেহলে ইয়াত দুটা কুকুৰ হলে হেতেন যে এটা কলা কুকুৰ এটা বগা কুকুৰ কিন্তু ইয়াত a দিয়া নাই গতিকে a ইয়াত যদি থাকে আৰ্টিকেল যদি আগত দিয়া থাকে a and d তেনেহলে ইয়াত সদায় সিঙ্গুলাৰ নম্বৰ হে হয় তেনেহলে কি হ'ব ইয়াত a black and white dog that means এটা কুকুৰকে কোৱা আছে যেটো কালাৰ black and white তো যেটো সিঙ্গুলাৰ নম্বৰ তেনেহলে কি হ'ব ইয়াত is আৰু ভাৰ্বৰ লগত ing barking so the right answer is that a black and white dog is barking now this is the right answer I move to the next question here likha ase he call bapuji I think তোমালোকে নিশ্চয় জানা বাপুজি ইয়াত কি বুজাইছে মহাত্মা গান্ধীক বুজোৱা আছে কাৰণ মহাত্মা গান্ধীক বাপুজি বুলি কোৱা হয় তো যিন হক মই এটা এক্সাম্পল দিছো যাতে তোমালোকে ভালদৰে বুজিব পাৰা মই যদি লিখো he call the doctor okay same sentence হয় just তোমালোকে বুজিবলৈ চেষ্টা কৰিবা he call bapuji and he called the doctor ইয়াত কি বুজাইছে he means take it এজন ব্যক্তি হয় যিয়ে ডক্টৰক মাতা কথা কোৱা আছে ডক্টৰক মাতিছে বা মাতে কিন্তু ইয়াত কি কোৱা আছে ইয়াত বাপুজি কোন হয় এইজন ব্যক্তি কথা কোৱা হৈছে আৰু এইজন মহাত্মা গান্ধী হয় হি বুলি লিখা আছে ইয়াত যে he called bapuji that means তেখেতক বাপুজি কোৱা হয় বা বাপুজি হিচাপত মাতা হয় কিন্তু ইয়াত দেখা তেখেত ডক্টৰক মাতে তেখেতক কিন্তু ডক্টৰ কোৱা নহয় এতিয়া যদি মই পুনৰ এটা সেন্টেন্স লিখো ইয়াত he call a great doctor he call a great doctor এতিয়া কিন্তু a great doctor তেখেতক কোৱা আছে এইজন ব্যক্তি কোৱা আছে যে তেখেতক এজন গ্ৰেট ডক্টৰ কোৱা হয় ইয়াত বুজোৱা আছে তেখেত ডক্টৰক মাতে ইয়াত কোৱা আছে তেখেতক বাপুজি কোৱা হয় এতিয়া কন্ডিশন দেখা সেন্টেন্স বৰ ওপৰত কন্ডিশন বৰ নিৰ্ভৰ কৰে ভাৱবোৰ নিৰ্ভৰ কৰে তাৰ পিছতে আমি শুদ্ধকৈ লিখিব পাৰিম এই সেন্টেন্সটো মই তিনিটা সেন্টেন্স দিছো তোমালোকে ভালদৰে চাই লবা he called bapuji that means তেখেতক বাপুজি কোৱা হয় তেখেত means ইয়াত মহাত্মা গান্ধী হ'ব মহাত্মা গান্ধীক বাপুজি বুলি কোৱা হয় তো কাৰ্যখিনি হিৰ ওপৰত সম্পাদিত হৈছে তো হি হল আমালোকৰ সাবজেক্ট আৰু সাবজেক্টৰ ওপৰত যেতিয়া কাৰ্যখিনি সম্পাদিত হয় তেতিয়া সাবজেক্টটো পেসিভ হৈ যায় তো তেনেহলে এটো পেসিভ ভয়েসত লিখা আছে এটো পেসিভ সাবজেক্ট হয় ওকে এই সেন্টেন্সটো দেখা ইয়া সাবজেক্টটো ডাইৰেক্টলি নিজে কাম কৰিছে এটো অবজেক্ট হয় ৰিসিভাৰ হল যিখিনি অ্যাকশন আছে সেইখিনি ৰিসিভাৰ হল দি ডক্টৰ গতিকে ইয়াত হি আমালোকৰ সাবজেক্ট আৰু এক্টিভ সাবজেক্ট হয় তেনেহলে এটো এক্টিভ ভয়েস এই সেন্টেন্সটোত হি কল আ গ্ৰেট ডক্টৰ তেখেতক গ্ৰেট ডক্টৰ কোৱা হয় তো যিখিনি কোৱা কাৰ্য সেইখিনি তেখেতৰ ওপৰত সম্পাদিত হৈছে গতিকে সাবজেক্টৰ ওপৰত যেতিয়া কাৰ্যখিনি সম্পাদিত হয় তেতিয়া সাবজেক্টক পেসিভ সাবজেক্ট বুলি কোৱা হয় তো পেসিভ সাবজেক্ট means পেসিভ ভয়েস এক্টিভ সাবজেক্ট means এক্টিভ ভয়েস পেসিভ সাবজেক্ট means এইটো পেসিভ ভয়েস হ'ব এতিয়া আমি বুজা পালো যে এই সেন্টেন্সটো হ'ব পেসিভ ভয়েস কাৰণ তেখেতক বাপুজি কোৱা হয় আৰু পেসিভ ভয়েসৰ গঠন তোমালোকে নিশ্চয় জানা যদি না জানা মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে চাই লবা প্ৰথমে সাবজেক্টটো লিখিব লাগিব তাৰ পিছত টেন্স অনুসৰি হেল্পিং ভাৰ্ব লিখিব লাগিব তো এটো যেটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় গতিকে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এম ইজ আৰ হেল্পিং ভাৰ্ব লিখিব লাগিব সাবজেক্ট আছে হি আৰু হি লগত কি হ'ব ইয়াত ইজ হি ইজ তাৰ পিছৰ গঠনখিনি হল ভাৰ্বৰ সদায় থাৰ্ড ফৰ্মত লিখিব লাগে তেনেহলে হি ইজ কল্ড হ'ব ইয়াত থাৰ্ড ফৰ্মত লিখিলো কল্ড হি ইজ কল্ড বাপুজি আন্ডাৰস্টুড এইটো সেন্টেন্সত যদি আমি কাৰেকশন কৰো তেনেহলে এইটো প্ৰেজেন্ট ইনডিফিনিট হয় তেনেহলে হি কলস হ'ব কল হি কলস ডক্টৰ তেখেতে ডক্টৰক মাতে আকৌ এইটো সেন্টেন্স যদি আমি কাৰেকশন কৰো তেনেহলে কি হ'ব হি ইজ কল্ড আ গ্ৰেট ডক্টৰ তেখেতক গ্ৰেট ডক্টৰ কোৱা হয় সো আই হোপ তোমালোকে নিশ্চয় বুজিব পাৰিছা এতিয়া মই নেক্সট কোৱেশ্চনলৈ আগুৱাই গৈছো তোমালোকে ভালদৰে শুনি লবা ইয়ে লিখা আছে I have a lovely time
thank you. I have a lovely time. Thank you. Ye mon rakhiba ekhini hoday past indefinite tense ba past ot koa eta somoy সেই কারণে যেহেতু পাস্টত হয় গতিকে আমি সদায় পাস্ট ভার্বৰ পাস্ট ফর্ম লিখিম আৰু ভাবটো যেহেতু দিয়া আছে ইয়াত হ্যাভ আৰু হ্যাভৰ পাস্ট কি হয় হ্যাড তেনেহলে আমি কি লিখিম ইয়াত হ্যাড সেন্টেন্সটো তোমালোকে মনত ৰাখিবা I had a lovely time thank you last question he told the committee that he teach English for 10 years ভালদৰে বুজি লবা সেন্টেন্সটো আমাৰ নাৰেশনৰ গঠনত দিয়া আছে indirect formত দিয়া আছে কিন্তু ইয়াত ডাইৰেক্ট ফৰ্মত লিখা আছে অলপ আকৌ ইয়াত ইনডাইৰেক্ট ফৰ্মত লিখা আছে তো এনেকুৱা ধৰণৰ কাৰেক্টেন্স কেনেকৈ কৰিব লাগে ভালদৰে শুনি লবা he told তেখেতে কৈছিল দি কমিটি কৈছিল that যে এইখিনি আমাৰ ইনডাইৰেক্ট নাৰেশনৰ গঠন হয় এতিয়া হি তাৰ পিছত দেখা ইয়াত দিয়া আছে for 10 years ধৰি তেখেতে ইংৰাজী শিকাই আছে এইখিনি ইয়াত কোৱা আছে he teach English for 10 years that means tekete 10 বছৰ ধৰি ইংৰাজী শিকাই আছে তো 10 বছৰ ধৰি ইংৰাজী শিকাই আছে মানে কি এখিনি হল প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স তেনে হলে ডাইৰেক্ট নাৰেশনত এখিনি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হ'ব এখিনি কিন্তু ডাইৰেক্ট নাৰেশনৰ হয় যিখিনি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ আমি বুজা পালো এতিয়া যেহেতু এখিনি আমালোকৰ ইনডাইৰেক্ট নাৰেশনত দিয়া আছে গতিকে এখিনিও ইনডাইৰেক্ট নাৰেশন হ'ব লাগিব তেনেহলে টেন্সৰ কি পৰিৱৰ্তন হ'ব যেহেতু ডাইৰেক্টত প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হল তেনেহলে ইনডাইৰেক্টত কি হ'ব পাস্ট পারফেক্ট কন্টিনিউয়াস তোমালোকে হয়তো নিশ্চয় জানা তেনেহলে আমি ইয়াত পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ যিখিনি স্ট্ৰাকচাৰ আছে সেইখিনি লগাই দিম শুদ্ধ হৈ যাব তো সাবজেক্ট কি দিয়া আছে ইয়াত হিৰ পিছত কি হ'ব তোমালোকে জানাই নিশ্চয় হ্যাড হ'ব তাৰ পিছত কি হ'ব বিন আৰু ভাৰ্বৰ লগত ing টিচ আছে টিচিং হ'ব So the right answer is that he told the committee that he had been teaching English for 10 years. This is the correct answer. So student, মই গোটেই কেইটা ধুনিয়াকৈ এক্সপ্লেইন কৰি দিলো যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে তেনেহলে কমেন্ট কৰিবা I will definitely help you আৰু তোমালোকৰ গোটেইখিনি ভিডিও চোৱাৰ পিছত যদি উপকাৰ হৈছে বুলি ভাবা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু ওচৰত থকা নোটিফিকেশন বেলটো প্ৰেছ কৰি দিবা যাতে তোমালোকৰ বাবে যিবোৰ ভিডিও মই আপলোড কৰিম সেইবোৰ যাতে তোমালোকৰ ওচৰত অতি সোনকালে আহি যায় তো তেনেহলে গাইস আজিলৈকে এইখিনিয়ে ধন্যবাদ হ্যাভ আ গুড ডে থ্যাংক ইউ